জুবিন অনুৰাগী এজন যুৱকে আজি গোটেই দিনটো অশেষ কষ্ট কৰি 0237 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণ টিখৰাই তিনিআলিত দাঁতিত থকা এজোপা প্ৰকাণ্ড গছত নৱপ্ৰজন্ম হাৰ্থব জুবিন গাৰ্গক অংকন কৰে। ঐতিহাসিক বকতা পাৰিজাতৰ যুৱক পবিত্ৰ বৰুৱা সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ তেওঁ অংকন কৰা জুবিনৰ ছবিখন অৰ্পণ কৰে আৰু সন্ধিয়ালৈ এই গছজোপাত অংকন কৰা জুবিনৰ প্ৰতিছবিৰ সন্মুখত স্থানীয় জুবিন অনুৰাগীৰ সৈতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। জুবিন অনুৰাগী যুৱকজনৰ গামোচা পিন্ধাই পূৰ্ণ সহযোগিতা আগবঢ়ায় উক্ত অঞ্চলটোৰ স্থানীয় ৰাইজে। পবিত্ৰ বৰুৱা মোৰ বকতা পাৰিজাত হয় আৰু মই চিন্তা মানে কি হ'ল জুবিনদাৰ সৰুৰ পৰা ভাল পাওঁ। জুবিনদাৰ ছবি মানে গান শুনি মই ছবি আঁকিবলৈ শিকিছিলোঁ আৰু জুবিনদাৰ এতিয়াতো নাই, মামাহঁতো হৈছোঁ। জুবিনদাৰ মই ৰাতি শুব পৰা নাই আৰু সেইটোকে মানে জুবিনদাৰ আত্মা সদ্গতি কামনা কৰি ৰাতি মই ভাবি চিন্তি গছ এজোপা মানে মৰাণলৈ যিটো আহি থাকোঁ টিখৰাই তিনিআলিত এজোপা গছ আছিলে, এই গছতে মই আজি ৰাতিপুৱাৰ পৰা লাগি জুবিনদাক আঁকিলোঁ। আৰু গছ কিয় বাছি ল'লে? গছ আচলতে জুবিনদাৰতো বহুত ভাল পাইছিলে, এখন গছৰ ভাল মনৰ আছিলে জুবিনদাৰ গছ বুলি। জুবিনদাৰটো কৈ গৈছে গছ ৰুবৰ কাৰণে আৰু জুবিনদাৰ গছক মই কালি নেক্সট মানে জুবিনদাৰ ফটো দেখিয়ে থাকোঁ। নেক্সট আৰু এটা মনত দুখ লাগিলে মই জুবিনদাৰ এজোপা গছত আৱতি থকা ফটোকপি দেখিলোঁ। সেই গছজোপা মানে ৰাতি মই শুব পৰা নাই, সেইকাৰণে ভাবিলোঁ ৱালত আঁকিম বুলি ভাবিছিলোঁ প্ৰথমতে। তাৰপৰা এইজোপা মনলৈ আহিলে ইয়াতে মোৰো আঁকিম আৰু জুবিনদাৰ কাৰণে। জীয়াই থকা অৱস্থাটো আঁকিব নোৱাৰিলোঁৱে, আঁকিম বুলি ভাবি আছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু। এতিয়া জুবিনদা স্থানীয় লোকে বহুত সহায় কৰিছে আৰু বিশেষকৈ প্ৰথম আহি আৰু এই ৰাহুল দা লগ পালোঁ। ৰাহুল দাই উলিয়াই দিলে যাৱতীয় সামগ্ৰী কিছুমানৰ, আৰু দাদা আছিলে কিছুমানৰ, আৰু সমূহ স্থানীয় ৰাইজে সহায় কৰিছে আৰু লগতে মই স্থানীয় ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আজি অমর হোক।